फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल दिपेटिस ब्लॉग। सो आज बहुत दिन पिछत और माने এটা সাইকেল রাইড আহিছোঁ মানে এতিয়া গৈ আছোঁ বৰ্তমান মামাহঁতৰ ঘৰত মানে তামাম পাৰ্টি এটা আছে মানে ঘৰতে আহিম মানে বস্তুটো তাৰ পৰা আনিব লাগিব মানে পাহাৰৰ মাংস মজা একদম মজা লাগিব। সো বলক যাই থাকোঁ আপোনালোকে এনজয় কৰক ভিডিঅ'টো। সো এতিয়া বৰ্তমান আছোঁ বনপাৰা পুৰা গৈ আছোঁ চাইকেল দিয়া মানে মিনিমাম 15 কিলোমিটাৰমান হ'ব মামাহঁতৰ ঘৰলৈ মানে সেই না বাইক চলাব নোৱাৰি না ডেইলি অড ইভেণ্ট চলি আছে। সো তাৰ কাৰণে চাইকেল দি আহিলোঁ আৰু মানে বাইকেদি আহিলোঁ বেকাৰ পুলিচে ধৰিব ফাইন দিয়াতকৈ চাইকেল দি আহিছোঁ বিন্দাছ পুলিচ চাইকেলত একো নাই একদম নিজ ইচ্ছামতে যাব পাৰি চাইকেলত। চ' চাইকেলখন অলপ তেল ভৰাই ল'লোঁ এতিয়া অলপ বিন্দাছ গৈ থাকোঁ। মানে কি হৈছে সাপ্তাহিক বজাৰ বহিব মানা কৰিছে না। চ' একদম ডেইলি বজাৰ বহি আছে গেপ গেপ কৰি পুৰা একদম চব্জিয়ে একদম তেনেকুৱা নাই আৰু মানে ডেইলি চব্জি ডেইলি পায় চব লাগে মানে একদম চব্জি এয়া মাছ একদম মানে বজাৰে বজাৰ চাৰিওভাগে বলক একদম মজা কৰি গৈ থাকোঁ একদম আপোনালোকে প্লিজ ভিডিঅ' চাই এনজয় কৰক একদম মজা। পিন্ধিছে নাই ঘৰত মাস্ক আৰু চেনিটাইজাৰটো মেইন দেই আৰু ভালকৈ আপোনালোকে বাহিৰৰ পৰা ধুনীয়াকৈ চেনিটাইজ কৰিব হাত আৰু বঢ়িয়াকৈ মাস্কখন পিন্ধি ল'ব। পুৰা একদম কৰোণাৰ টাইম একো ভিৰ ভাৰ নাই চব মানুহ ঘৰে ঘৰে বিন্দাছ মজা কৰি যাব লাগে একদম। আৰু এইকেইদিন কি হৈছে 3-4 দিনৰ পৰা মানে বৰষুণ আৰু কি বতাহ বাপৰে তামাম বতাহ মাৰি আছে। অহ আগফালে একদম পুৰা ৰঙা মাটি আছে চাইকেলখন বা উঠাব পাৰোঁ নে নাই না শ্লিপে মাৰে পুৰা চাইকেল। মই মানে এনেকুৱা ভিউ ইমানেই ভাল পাওঁ মানে কি ক'ম আৰু বহুত ভাল পাওঁ এনেকুৱা ভিউ মানে একফালে পুৰা গছ থাকে ওপৰৰ পৰা পুৰা একদম গছে ৰাস্তাটো কভাৰ কৰি ৰাখে মানে কি ধুনীয়া লাগে চাওকচোন আপোনালোকে। মানে ফ্ৰেণ্ডছ কেইবছৰমান আগতে মানে কি ক'ম আৰু একদম মানে ৰাস্তাটোৰ অৱস্থাই নাছিল কিন্তু এতিয়া সেই ঠাই চাওক কিমান ডেভেলপমেণ্ট এইফালে চাওক মানে কনষ্ট্ৰাকশ্যনে চলি আছে চাওক কনষ্ট্ৰাকশ্যন চাৰিওভাগে মানে কনষ্ট্ৰাকশ্যন আৰু ৰাস্তা চাওক না কি একদম ফাই ৰাস্তা একদম মানে মজা। আৰু এইফালে ইয়াৰ মানে সদায় মৰ্ণিং উঠি কি মানে পূৰা বৰষুণ ডেইলি বৰষুণ বতাহ আৰু এতিয়া চাওক না কি ৰ'দ গৰম বাপৰে বাপ চাওকচোন পুৰা ঘাম একদম আৰু মাস্ক পিন্ধিলেতো বেছি গৰম লাগে একদম মাস্ক পিন্ধি একদম থাকিব নোৱাৰি অলপো তথাপি আৰু কৰোণাৰ পৰা দূৰত থাকিব কাৰণে মাস্কখন পিন্ধিব লাগিব না মাস্ক মেইন। চ' এতিয়া আৰু আছে মামাহঁতৰ ঘৰ পাবলৈ 2 কিলোমিটাৰমান। চ' যাই আছোঁ একদম মজা কৰি উৰি একদম ফালি চিৰি যাই আছোঁ। কৰোণা বুলি মানে মই ভিডিঅ' শ্বুট কৰিব পৰা নাই মানে ক'তো যাব নোৱাৰি ক'তো ওলাব নোৱাৰি মানে ঘৰতে থাকি কি ভিডিঅ' বনাম আৰু। চ' আপোনালোকে প্লিজ মোৰ ভিডিঅ'ত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ প্লিজ শেষ হ'ব দিয়ক। তাৰপিছত আপোনালোকৰ পৰা ধামাকা ভিডিঅ' লৈ আহিম একদম মজা ভিডিঅ' জাষ্ট কৰোণাটো অলপ শেষ হ'ব দিয়ক। মানে ব্ৰিজৰ ওপৰৰ পৰা নামি আহিলে মানে মজা লাগে একদম চাইকেল চাওক না কি স্পীডত যায় পেডেল মাৰিবই নালাগে একদম বিন্দাছ উৰি যায়। অ' ফ্ৰেণ্ডছ এই গছডাল চাওক না কি মজা অ' ৱাও গছডাল চাওক না মজা লাগে। এটা কথা ক'ম আজি
ৰাতি মানে মই যে মামাহঁতৰ ঘৰত চাইকেল দি আহিছোঁ না একদম ভাগৰে লগা নাই কিয় জানে নাই আপোনালোকে কাৰণ মানে ভিডিঅ' কৰি আহিছোঁ না একদম পূৰা জছত থাকিলে মানে একো ভাগৰে নালাগে একদম মজা লাগি থাকে মানে একো ফিলে নহয় চাইকেল দি যে আহিছোঁ সেইটো নাই আৰু মানে এতিয়া অলপ আগত গৈ পিনে পাম বৰ্তপাৰাৰ মনসা মন্দিৰটো চ' তাৰে পিছত অলপ তাৰে আগৰ ষ্টপেজটোৱে মামাহঁতৰ ঘৰ পায় আৰু মানে যোনে যোনে ইফালৰ হয় মানে ধৰক পলকবাৰী বা VIP মিৰ্জাৰ যোনে যোনে হয় চবেইটো চিনি পায়ে মনসা মন্দিৰটো কি ডাঙৰ মনসা মন্দিৰ আছে ইয়াতে মানে এনে পূজা হোৱা কথা আছিল মে'ৰ মাহত মানে কৰোণাৰ কাৰণে পূজাটোও কেঞ্চেল হ'ল মানে বহুত ডাঙৰ কিদৰে মনসা পূজা হয় মানে বহুত ডাঙৰ আৰু ভালো লাগে 4 দিনৰ হয় পূজাটো মনসা পূজা বহুত মানুহ হয় মানে কৰোণাৰ কাৰণে মানে চব কেঞ্চেল হৈ গ'ল মানে একোৱে নহ'ল পূজা এই 2 বছৰ হ'ল পূজাই পাতিব পৰা নাই কৰোণাই পূৰা শেষ কৰি পেলাইছে একদম এই চাওক এইটো মনসা মন্দিৰটো পূৰা একদম কৰোণাৰ কাৰণে পূৰা বেৰিকেড একদম বান্ধি থৈ দিছে চাওক না কি পৰিস্থিতি হৈ গৈছে একদম মন্দিৰতো বেৰিকেড পূৰা লগাব লগা হৈ গৈছে একদম কৰোণাৰ কাৰণে একদম কোনো যাব নোৱাৰাকৈ পূৰা বেৰিকেড দি থৈ দিছে একদম মনসা মন্দিৰ পাৰ হৈ আহিলোঁ আৰু এতিয়া এই আগৰ ষ্টপেজটোৱে মামাহঁতৰ ঘৰৰ পিনে যায় চ' ব'লক আপোনালোকে ভিডিঅ'টো এনজয় কৰক মই মামাৰ ঘৰলৈ গৈ লওঁ চ' ব'লক মানে ফ্ৰেণ্ডছ দোকানটো বন্ধ হৈ আছে ইয়াৰ পৰাই মইনাৰ কাৰণে কিবা এটা লৈ ল'লোঁ আৰু এতিয়া আহি পালোঁ মামাহঁতৰ ৰাস্তাটো আহিছোঁ আৰু এয়া মামাহঁতৰ ঘৰ আহি পালোঁ আৰু এতিয়া বহি আছোঁ মই যে আপোনালোকক কিবা নিব আহোঁ বুলি কৈছিলোঁ এই পাৰযোৰে নিব আহিছিলোঁ মানে একদম মজাকৈ পাৰ্টি হ'ব ঘৰত যে একদম বিন্দাছ মজা খাব লাগিব ফ্ৰেণ্ডছ এয়া মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ একদম বস্তু চাওক না পূৰা অভাৰলোড একদম চ' পূৰা অলপ ঘৰত গৈ থাকোঁ মজা কৰি একদম তাৰে পূৰা মজা কৰি চাহ তাহ খাই কিনে ওলাই আহিলোঁ একদম তাতে ঘৰ আহি পালোঁ চাইকেল পাৰ্কিং কৰি দিলোঁ এতিয়া ঘৰলৈ গৈ একদম ঘৰৰ পৰা আহি পালোঁ এতিয়া ধুনীয়াকৈ পাৰ মাংসখিনি একদম পিচ কৰি লওঁ একদম পিচ কৰি কিনে তামাম বনাই কিনে খাব লাগিব একদম আৰু দেখিছেনে নাই অৱস্থা পূৰা চূণ লগাব লগাইছিলোঁ পূৰা পিচাই ৰাখি পূৰা ক'ত বা বিচাৰি গমেই নাপাওঁ এতিয়া পূৰা পিচ কৰোঁ আপোনালোকে চাই থাকক মাংস পূৰা একদম পিচ কৰা হৈ গ'ল এতিয়া বিন্দাছ বনাব লাগে আৰু খাব লাগে একদম মজা চাব নেকি এয়া চাওক এয়া হ'ল পাৰ লেগ পিচ এতিয়া ধুনীয়াকৈ পিঁয়াজে আলুৱে ধুনীয়াকৈ কাটি লৈছোঁ আৰু এতিয়া আৰু ইয়াতে আছে একদম আদা নহৰু আৰু জলকীয়াৰ পেষ্ট এতিয়া একদম মজাকৈ কঢ়াই বহাই দিছোঁ জুইত এতিয়া তেল দিব লাগে আৰু বনাব লাগে একদম আৰু খাব লাগে এতিয়া দিলোঁ মিঠাতেল ইমান দাম বাঢ়িছে না চ' দিছোঁ আৰু আজি খাব লাগিব না ঠিকছে বেছিকৈ দিছোঁ আৰু ঘৰৰ পৰা ভিউটো চাব মজা লাগিছে নে পূৰা একদম মজা ভিউ চ' তেলখিনি ধুনীয়াকৈ একদম গৰম হৈ গৈছে আৰু ইয়াতে ধুনীয়াকৈ তেজপাত দি দিছোঁ একদম মজাকৈ একদম পিঁয়াজো দি দিলোঁ এতিয়া একদম এতিয়া ধুনীয়াকৈ এইটো ফ্ৰাই কৰিব লাগে একদম মজাকৈ লটৰ পটৰ একদম ঘট মট কৰি একদম ফ্ৰাই কৰি থাকিম একদম পিঁয়াজখিনি দিয়া হৈ গ'ল চ' আৰু ইয়াতে গৰম পানী হৈ আছে একদম মজা আৰু এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি লাৰি দিওঁ এতিয়া আছে মছলা মানে হালধি ৰেড চিলি আৰু কিবা কিবি মছলা আছে আৰু যি লাগে মছলা চ' এই মছলাখিনি এতিয়া দি ল'ব আদা নহৰু পেষ্টখিনি যে লৈছিলোঁ ধুনীয়াকৈ দি দিব আদা নহৰু পেষ্টখিনি বঢ়িয়াকৈ দি দিলোঁ এতিয়া একদম মজাকৈ আৰু ফটো কৰি থাকিব লাগিব আৰু ধুনীয়াকৈ একদম মছলাখিনি ধুনীয়াকৈ একদম ফ্ৰাই কৰি ল'লোঁ এতিয়া একদম পাৰ মাংসখিনি ধুনীয়াকৈ এতিয়া যাই যাব কেৰাহীত একদম মজাকৈ কেৰাহীত গুচি গ'ল এতিয়া ইয়াকে ডেন্স কৰাব লাগিব একদম মছলাৰ গানটো বাজি আছে আৰু পাৰৰ মাংসটো ধুনীয়াকৈ নাচি আছে কেৰাহীৰ ওপৰত পূৰা ডেন্স কৰি আছে একদম মানে আলু দি দিলোঁ মানে আলু খোৱা মজাটোৱে বেলেগ আলু নিচিনা মানে বস্তুৱে নাই পূৰা মানে মজা বস্তু আলুটো ত' আলু দি দিলোঁ কোনোবাই আলু নাখালে নিদিব আমি দিলোঁ আৰু আলুটো ভাল লাগে নাখায় জিৰাৰ গুড়া দি দিলোঁ এয়া ধনিয়াৰ গুড়া আৰু এয়া তো মছলাখিনি দিয়াৰ পিছত ধুনীয়াকৈ আৰু একদম মানে মটমট কৰি থাকিব আৰু এই দিয়াৰ পিছত তাত ধুনীয়াকৈ লাৰি থাকিব আৰু মানে একদম সিজাব লাগিব না মাংসটো তো একদম ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আৰু তো অলপমান মানে কমাই দিব কমাই কিনে ধুনীয়াকৈ ঢাকনিখন দি সিজিব দি দিওঁ ইয়াৰ 5 মিনিটমান থোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ চাব কেনে মজা টেষ্ট একদম কি কম আৰু মানে টেষ্ট একদম কি মজা স্মেল আহিছে স্মেলতে একদম টেষ্টটো গম পাই গৈছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে দেখাত খাওঁ লাগিছে নাই কওক
পাৱৰা মাংসৰ এটা কথা গম পায়নে নাই, মানে বেলেগ মাংসবিলাক মানে যিমান ফ্ৰাই কৰিলেও মানে কালাৰটো মানে ছেমে হৈ থাকে, মানে য়েল্ল' হৈ থাকে, কিন্তু পাৱৰাৰ মাংসটো মানে যিমান ফ্ৰাই কৰি মানে তেলটো ওলাবই, প্লাছ পূৰা মানে একদম ব্লেক কালাৰ হৈ যাই থাকে, মানে কালাৰটো একদম মানে ক'লা হৈ যাই থাকে পাৱৰাৰ মাংসৰ। আৰু কি ক'ম আৰু তেল চাওক না, তামাম তেল ওলাই আছে, চাওক না তেল। আপোনালোকে গম পায় না, চ' পুৰণা টাইমত মানে পাৱৰাৰ মাংসটো পূৰা একদম জোল কৰি খাব লাগে, একদম জোল কৰি খালি ইয়াৰ পৰা টেষ্টি পায় একদম পাৰটো। আৰু কৰোণা পূৰা একদম দৌৰাই পাৰ হয়। আপোনালোকে ঠিকছে একদম যাৰ প্ৰেছাৰ নাই, হাই প্ৰেছাৰ, চবেই একদম পাৰৰ মাংস খাওক। এতিয়া পূৰা একদম ফাইনেলি পাৰৰ মাংস ৰেডি, আৰু ইয়াতে একদম পটল ভাজি ৰেডি। চ' এতিয়া একদম ভাত খোৱাহে কথা। ধুনীয়াকৈ পাৰৰ মাংস টেষ্ট কৰি ল'লোঁ, কেনেকুৱা হৈছে একদম ধুনীয়াকৈ টেষ্ট কৰি লওক, আৰু আপোনালোকক কৈছোঁ কেনেকুৱা টেষ্ট দেখিছেনে পাৰৰ মাংস খাব। টেষ্ট একদম এক্সিলেণ্ট, তাত জ্বালা ঠিকে হৈছে একদম, যা চৰ্দি হৈছে মজাকৈ খাই দিব, একদম চাফা কৰি দিছোঁ। আৰু কৰোণাটো একদম আহিব চান্সে নাপায়, একদম মজা। আৰু এয়া পাৰৰ লেগ পিচ ধুনীয়াকৈ খালোঁ, মজা। একদম ভাত খাব ৰেডি, এয়া ভাত একদম সোণা শক্তি চাউলৰ ভাত দিয়ক, একদম মজা। আৰু এয়া পাৰ মাংস, আৰু এয়া পটল। চ' এতিয়া মজাকৈ খাওঁ আৰু। চ' মই এতিয়া ভাত খাওঁ, আপোনালোকে ধুনীয়াকৈ ভাতখিনি চাই থাকক খোৱাটো। চ' ধুনীয়াকৈ ভাতখিনি লৈ ল'লোঁ, অলপমান মাংসৰ জোল লৈ ল'লোঁ, একদম মজা। ফ্ৰেণ্ডছ পূৰা ভাত খোৱা হৈ গ'ল, পূৰা পেট ফুল আৰু মানে পূৰা চাফা কৰি খাই চাওক না। অলপমান ভাত হৈ গ'ল, মানে বেছি নোৱাৰিলোঁ খাব, মানে খালোঁ, মানে বেছি হৈ গ'ল ভালকৈ আনো টেবলেটত। চ' মজা। চ' ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে, চ' প্লিজ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ মানে টিল দেন টাটা, বাই বাই।